জয় মা চামুণ্ডা 12 আগষ্ট 2025 মঙ্গলবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শাওন মাহৰ কৃষ্ণ পক্ষৰ তৃতীয়া তিথি আৰু পক্ষ হিচাপত ভাদ মাহ যেহেতু পৰিছে ভাদ মাহৰো বুলি ক'ব পাৰি, কিন্তু আমাৰ অসমীয়া হিচাপতহে শাওন মাহৰ পৰি আছে। আজি হৈছে অসমীয়া শাওন মাহৰ 26 তাৰিখ আৰু আজি দিনটোত নক্ষত্ৰ থাকিব পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰ 11:53 লৈকে, তাৰ পিছত পৰিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ। কৰণ কৰিব বৃষ্টিকৰণ আৰু বপকৰণ আৰু যোগ কৰিব শুকৰ মাজত। অভিজিত মুহূৰ্তৰ সময়টো থাকিব 11:59 পৰা 12:52 লৈকে দিনৰ ভাগৰ, আৰু ৰাহুকালটো থাকিব আবেলি 3:44 পৰা 5:24 গধূলিলৈকে। আৰু আজি দিশ উল্টো উত্তৰ দিশত পৰিব। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি ইয়াৰ যোগ হ'ব দুৰ্ভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ শেষত আমি কিবা এটা নহয় কিবা এটা সূত্ৰ আলোচনা কৰিম বা যিকোনো আপোনালোকৰ কাৰণে দৰকাৰী যিকোনো টপিকৰ আলোচনা কৰিব পাৰোঁ। এতিয়া আহকচোন আমি প্ৰথমতে মেষ ৰাশিৰ কাৰণে আলোচনা কৰিম। মেষ ৰাশিৰ কাৰণে আজিৰ দিনটো আজি যিসকলৰ চকুৰ প্ৰব্লেম চলি আছিলে তেওঁলোকে প্ৰদূষণৰ পৰা বাচিব লাগিব। তেওঁলোকৰ চকুৰ প্ৰব্লেম বাঢ়িব পাৰে, ধোঁৱা আদি ধূলি এইবিলাকৰ পৰা বাচিব যিমান পাৰে সিমান আপোনালোকৰ চকুটো বচাই ৰাখিব পাৰিব। আপোনালোকে যদি পাৰে সূৰ্যৰ ৰশ্মিটো ডাইৰেক্ট চকুত পৰিবলৈ নিদিব, ডাঠ বা ক'লা ছানগ্লাছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, সেইটোৱে আপোনালোকক আৰু প্ৰব্লেম আনিব পাৰে। আৰ্থিকভাৱে আজি আপোনালোকে কিছুমান লাভৰ স্ৰোত বিচাৰি পাব পাৰিব। লাভৰ সম্ভাৱনা আজি দেখা যাব পাৰে। আয়োজনবিলাকত আজি ধ্যানৰ গুৰুত্বৰ কেন্দ্ৰ বনিব পাৰে। সকলোৱে আপোনালোকৰ ফালে দৃষ্টিগোচৰ কৰিব পাৰে বা বেছিকে ধ্যান দি থকা যেন আপোনালোকে অনুভৱ কৰিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি। ধনৰ দিশত অত্যন্ত শুভ দেখুৱাইছে। আজি আপোনালোকৰ ধনৰ ক্ষেত্ৰত যদি নিৱেশ আদি কৰিম বুলি ভাবে কৰিব পাৰে, অসুবিধা নাই। তাৰ মধ্যত সন্তুষ্টি থাকিব। পৰিবাৰৰ সকলো লোকে আজি একগোট হৈ পেলাই কামবিলাক কৰিব। আজি আপোনালোকৰ প্ৰেম সম্পৰ্কৰ ভিতৰতো কিছুমান সৰু সৰু সমস্যা উৎপন্ন হ'ব পাৰে, কিন্তু সমস্যাবিলাকে আপোনালোকক বিশেষ প্ৰভাৱিত কৰিব নোৱাৰিব। ব্যৱসায়ৰ দিশত অগ্ৰগতিৰ ফাললৈ আপোনালোকে যাব। ব্যৱসায়ত নতুন আইডিয়া উদ্ভৱ হ'ব পাৰে। বৈবাহিক জীৱনতো আজি ঠিকে দেখুৱাইছে, ইমান অসুবিধা নাই দেখুওৱা। ঠিকে থাকে আপোনালোকৰ দিনটো পাৰ হৈ যাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনালোকৰ কিবা নহয় কিবা বেমাৰৰ কাৰণে এনেকুৱা ডিজিজ যিবিলাক নেকি পুৰণা দিনৰ পৰা চলি আহিছে, শেষ হোৱাৰ নাম নলয়, তেনেকুৱা প্ৰব্লেমবিলাকে আপোনালোকৰ মানসিক স্থিতিটো বেয়া কৰিব পাৰে, মানসিকভাৱে আপোনালোকক দুৰ্বল কৰি দিব পাৰে। পৰিয়ালতো আপোনালোকৰ বেমাৰৰ কাৰণে চিন্তা চৰ্চা বনি থাকিব পাৰে, আৰু সুখৰ যিবিলাক ধৰক মুহূৰ্ত অতিবাহিত নৰ্মেলি কৰিব পাৰিলেহেঁতেন, বেমাৰ আজাৰৰ কাৰণে আপোনালোকৰ অকণমান তাত বাধা পৰিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য যিহেতু ভাল নহয়, মনটো ইমান এটা ভাল নাথাকিব, আৰু মন যেতিয়া ভাল নাথাকিব তেতিয়া ধনেও গৰ্বৰ লগাই দিয়ে। মন স্থিৰ হৈ থাকিলে ধন কম থাকিলেও মানুহে থাকিব পাৰে। যেতিয়া মনটো অস্থিৰ হৈ যায় আৰু হাতত পইচা নাথাকে তেতিয়া মানুহৰ টেনশ্যনটো দুগুণে চৰি যায়। গতিকে আপোনালোকে অকণমান খেয়াল ৰাখিব, বজাৰ সমাৰ কৰোঁতে সাৱধানে কৰিব। পৰিবাৰ মধ্যত সন্তুষ্টি পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত যেনেকৈ ভাবিছে তেনেকৈ চলিব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতিৰ ফাললৈ গতি কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব ভাল দিন আজিৰ দিনটোত দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকৰ বিনম্ৰ স্বভাৱে আপোনালোকক সহায় কৰিব। বিনম্ৰ স্বভাৱৰ কাৰণে আপোনালোকৰ মানুহে ভাল গুণ গাব, বেলেগৰ আগত ক'ব যে অমুকৰ স্বভাৱ বা চৰিত্ৰ বা এনেকুৱা বিনম্ৰ ভাষী বা বিনম্ৰ স্বভাৱ, এই বস্তুবিলাক স্প্ৰেড হ'ব। ক'বলৈ গ'লে আপোনালোকৰ আজি শলাগ ল'ব পাৰে। ধনৰ দিশটো আজি ঠিকে দেখুৱাইছে। অইন দিনতকৈ আপোনালোকে আজি ভাল অনুভৱ কৰিব পাৰে, যোৱা 2 দিনতকৈ। আজি ধনত আপোনালোকে নিৱেশ যদি কৰিম বুলি ভাবে ধনৰ দিশে কৰিব পাৰে। আজি আপোনালোকৰ পৰিবাৰ মধ্যত সন্তুষ্টি দেখুৱাইছে। পৰিয়ালৰ সকলো লোকে ছাপোৰ্ট কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি বৰ এটা বিশেষ শুভ নাই দেখুওৱা। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখাইছে। আজি আপোনালোকৰ বৈবাহিক জীৱনত বৰ এটা শুভ বুলি ক'ব নোৱাৰি। অকণমান মানসিকভাৱে প্ৰব্লেম চলি থাকিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে ৰাশিৰ কাৰণে আজি আপোনালোকে যিমান সমস্যাত পৰি থাকিলেও আজি সেইবিলাকৰ সন্মুখীন হৈ তাত আপোনালোকে যুঁজি পেলাই পাৰ কৰি আপোনালোকে বিজয়ী হ'বলৈ চেষ্টা কৰিব লাগিব। যিকোনো পৰিস্থিতিতে আজি আপোনালোকে হাৰ মানিব নোৱাৰে, সেইটো কৰিলে প্ৰব্লেম হ'ব। আজি আপোনালোকে নিজৰ সাহসটো বনাই ৰাখিব লাগিব। ইচ্ছিত ফলাফল পাবলৈ হ'লে সাহস আপোনালোকে ভালকৈ ৰাখিব লাগিব। আজি আপোনালোকে কিছুমান সৰু সৰু ৰিলেশ্যনশ্বিপৰ কাৰণে অকণমান ডেমেজ হৈ থাকিব পাৰে। ৰিলেশ্যনশ্বিপবিলাক মেইনটেইন কৰিবলৈ আপোনালোকে নোৱাৰিব পাৰে বা ভবামতে তাৰ পৰা ফলাফল নাপাব পাৰে। ধনৰ দিশত আজি বৰ এটা শুভ নহয়। স্বাস্থ্যও আপোনালোকৰ আজি বিশেষ ভাল নাই দেখুওৱা। আজি আপোনালোকৰ পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব।
ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল ফলাফল আপোনালোকে পাব পাৰিব আৰু বৈবাহিক জীৱনতো সুখেৰে আপোনালোকে দিনটো কটাব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আপোনালোকে অকণমান সাৱধান হ'ব লাগিব ৰক্তপাত হোৱাৰ সম্ভাৱনা সৰু সুৰাই হওক লাগিলে ৰক্তপাত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আপোনালোকে মেৰুদণ্ডডাল চিধাকে যিমান ৰাখে সিমান ভাল হ'ব মেৰুদণ্ড চিধাকে বহিলে আপোনাৰ আজি ব্যক্তিত্বটো ভাল যেন দেখা যাব আৰু আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব স্বাস্থ্য আজি মধ্যম ধনৰ দিশে মধ্যম স্থিতিয়ে দেখুৱাইছে পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ দিশে আপোনালোকৰ বিশেষ শুভ আজি নাই দেখুওৱা ব্যৱসায় বাণিজ্যত আপোনালোকে ফলাফল ভাল দেখা পাব আৰু বৈবাহিকতো আজি বিশেষ এটা শুভ ফল বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ কাৰণে সময় দিব পাৰিব আৰ্থিক দিশত আপোনালোকৰ শুভ দেখুৱাইছে মানে অৰ্থ উপাৰ্জন কৰাৰ কাৰণে আপোনালোকে কিছুমান নতুন পথ আজি বিচাৰি পাব পাৰে পৰিবাৰ মধ্যত সন্তুষ্টি আজি প্ৰাপ্তি কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰতো আজি ভাল ফলাফল থাকিব বিচৰা মতে আপোনালোকে ফল লাভ কৰিব পাৰিব আজি সৰু সুৰা যদি আপোনালোকৰ দ্বাৰা ভুল হৈ যায় সন্মুখৰ জনে ইমান এটা গুৰুত্ব নিদিয়ে সেইবিলাক আজি ইগনোৰ কৰি আপোনালোকৰ দিনটো ভালে পাৰ হ'ব আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো সফলতাই দেখা গৈছে ইজনে সিজনক ভালকৈ আপোনালোকে সাপোৰ্ট দি আগুৱাই যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে যদি মানুহৰ সন্মুখত যদি নাৰ্ভাস কৰে বা কিবা এটা কাম কৰিবলৈ কিবা এটা কথা পাতিবলৈ যাওঁতে যদি নাৰ্ভাস অনুভৱ কৰিছে তেতিয়াহ'লে সেই বস্তুটোৱে আপোনালোকে প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে বা আপোনালোকৰ সেই বস্তুবিলাকে আপোনালোকৰ মেণ্টেল যিটো এফেক্ট পেলাব সেইটোৱে বেছি প্ৰব্লেম কৰিব পাৰে আৰু আপোনালোকৰ নাৰ্ভৰ গতিবিধি তাৰ পৰা প্ৰভাৱিত হ'ব পাৰে সকাৰাত্মক হৈ পেলাই যিমান পাৰে আপোনালোকে নিজকে আপোনালোকে সকলো ঠাইতে বিজয় কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আজি ধনৰ দিশটো মজবুত দেখুৱাইছে স্বাস্থ্য বিশেষ এটা শুভ নহয় পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকৰ ভালেৰে দিনটো পাৰ হ'ব ব্যৱসায় বাণিজ্যত আজি বৰ এটা লাভালাভ নাই দেখুৱা পৰিবাৰ মধ্যত আপোনালোকে বৈবাহিক জীৱনত আজি আপোনালোকে নতুন কিবা চিন্তাধাৰা কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি নিজৰ উদাৰ স্বভাৱৰ দ্বাৰা আপোনালোকে মানুহৰ জীৱনো সুখৰ কৰিব পাৰিব আৰু নিজৰ কাৰণে সুখ কঢ়িয়াই আনিব পাৰিব আজি আপোনালোকে যিমান পাৰে উৎসাহিত হ'বলৈ চেষ্টা কৰিব আৰু লোককো উৎসাহ যোগোৱাৰ কাৰণে চেষ্টা কৰিব স্বাস্থ্য ক্ষেত্ৰত শুভ দেখুৱাইছে ধনৰ দিশটো মধ্যম দেখুৱাইছে পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ দিশত বৰ এটা শুভ বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে যেনেকৈ আপোনালোকে প্লেনিং কৰিব তেনেকৈ সাকসেসফুল দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি আজি অকণমান মনবিলাক ডেমেজ হৈ থাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আপোনালোকে আজি ঊৰ্জাবান নিজকে অনুভৱ কৰিব আৰু বেলেগ দিনতকৈ আজি বেছিকৈ নিজকে এনাৰ্জেটিক অনুভৱ কৰাৰ কাৰণে আপোনালোকে কামবিলাক কৰিও ভাল পাব কামবিলাক কৰোঁতে আপোনালোকৰ উৎসাহ আৰু উদ্দীপনা বনি থাকিব আজি আপোনালোকৰ নিয়মানুবৰ্তিতাবিলাক বজাই ৰাখিবলৈ চেষ্টা কৰিব ব্ৰেক নকৰিব ধন লাভ হ'ব পাৰে ধনৰ আগমন আপোনালোকৰ হ'ব পাৰে স্বাস্থ্য ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি ধন আজি যদি কৰবাত জমা ৰাখিম বুলি ভাবিছে মানে সেভিংস বা ইনভেষ্টমেন্ট আপোনালোকে যদি কৰিম বুলি ভাবিছে কৰিব পাৰে পৰিবাৰ মধ্যত সুস্থিৰ বাতাবৰণ দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত শুভ দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষ শুভ বুলি ক'ব নোৱাৰি ব্যৱসায়ত আপোনালোকে আজি ঘাটা হ'ব পাৰে আজি আপোনালোকৰ বৈবাহিক জীৱনতো উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব ইজনে সিজনক ভৰপূৰ সাপোৰ্ট দিব আৰু আনন্দৰে দিনটো অতিবাহিত কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰি আপোনালোকৰ অতীতৰ লগত জড়িত হৈ থকা বস্তুবিলাকত বেছি গুৰুত্ব নিদিব অতীতত লোৱা কিছুমান ডিসিশনে আজি ভুল ডিসিশনে বৰ্তমানত আপোনালোকক মানসিক অশান্তি দিব পাৰে সেই বস্তুটো আপোনালোকে খেয়াল ৰাখিব আৰু ক্লেশৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব ঘৰত যদি কিবা বিবাদো হয় আপোনালোকে অকণমান বাণীত সংযম কৰি পেলাই আগবাঢ়িবলৈ চেষ্টা কৰিব স্বাস্থ্য ধন দুইটাই দিশত ভাল নহয় পৰিবাৰ মধ্যত সাপোৰ্ট থাকিব প্ৰেমৰ দিশত ইমান এটা শুভ ফল আজি নেপাব ভবামতে নহ'ব বা আপুনি কিবা এটা কৈছিলে সেইটোকে যে মানি ল'ব তেনেকুৱা আজি নেপাব আজি ব্যৱসায় ক্ষেত্ৰত শুভ দেখুৱাইছে আৰু বৈবাহিক ক্ষেত্ৰত বিশেষ এটা শুভ ফল নাই দেখুওৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে ভাল বস্তুবিলাক গ্ৰহণ কৰিবলৈ লওক আৰু নিজৰ ব্ৰেইনটো খোলাকৈ ৰাখক যাতে কিবা বিশেষ আইডিয়া আহিলে আপোনালোকে যাতে একচেপ্ট কৰিব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি ল'ৰা ছোৱালীৰ লগতে বেছিকৈ ব্যস্ত হ'ব আৰু তেওঁলোকৰ লগতে খৰচ পাতি কৰিব পাৰে ধনৰ দিশ মজবুত স্বাস্থ্য ঠিকেই দেখুৱাইছে পৰিবাৰত বৰ এটা মিলাপ্ৰীতি আজি বনি নাথাকিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আজি শুভ প্ৰস্তাৱ আদিও দিব পাৰে নতুন বা কিবা নতুন টপিক আলোচনা কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা বিশেষ শুভ ফল নাই দেখুওৱা বৈবাহিক জীৱনৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব বৈবাহিকত আজি ইজনে সিজনক কিছুমান গোপনীয় কথা
ক'ব পাৰে যিবিলাক নেকি কোৱাটো জৰুৰী কিন্তু আপোনালোকে গোপনীয়কে ৰাখি হয়তো থৈছে বা কম বুলি ভাবি আছে ক'বলৈ সাহস গোটাব পৰা নাই তেনেকুৱা কথাও ক'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকৰ স্বাস্থ্য বঢ়িয়া থাকিব ধনৰ দিশটো বৰ এটা মজবুত নহয় ধনক লৈ আজিও চিন্তা কৰি থাকিব পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল পাব পাৰিব ব্যৱসায়ত আপোনালোকে যেনেকৈ প্লেনিং কৰিছে বা যেনেকৈ ইনভেষ্ট কৰিছে তেনেকৈ ফলাফল দেখিবলৈ পাব বৈবাহিক ক্ষেত্ৰত আজি ইজনে আনজনৰ কথা আওকাণ কৰা ইগনোৰ কৰা এনেকুৱা ধৰণৰ কামবিলাক কৰি পেলাই নিজৰ মাজত দূৰত্ব হয়তো বঢ়াই ল'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ আজি আমি আলোচনা কৰিম শিৱ পূজা বা দেৱী পূজাৰ বিষয়ে বহুতে এইটো কথা জানে যে বিবাহৰ কাৰণে শিৱ বাবাক পূজা কৰিব লাগে বা সোমবাৰৰ ব্ৰত কৰিব লাগে বা সোমবাৰটো পালিব লাগে নৰ্মেলি সাধাৰণ জনসাধাৰণে সেই কথাখিনি জানে কিন্তু তাৰ লগত কিছুমান কথা এড কৰাটো বহুত জৰুৰী হয় শিকোৱাজনে কোৱাজনে কিছুমান কথা এৰি যায় সেইটোৱে অকণমান মানে ক্ষতি নকৰিলেও ধৰক বৰ এটা লাভ আপোনালোকক নিদিব পাৰে শিৱৰ অকলে যদি পূজা কৰে সি বিবাহৰ কাৰণে বহুত বেছি উৎকৃষ্ট বুলি ক'ব নোৱাৰি শিৱৰ লগত যদি আপোনালোকে শিৱৰ পত্নীৰো যদি পূজা কৰিছে তেতিয়াহে সেই পূজাটো সম্পূৰ্ণ বুলি মানা হয় আৰু সেইটোৱেহে বিবাহৰ ক্ষেত্ৰত কামত দিয়ে সেইটো কথা বহুতে নাজানে শিৱৰ পূজা কৰিছে পাৰ্বতী গৌৰী বা দুৰ্গাৰ আপোনালোকে যদি পূজা নাই কৰা বা কালীৰ আপোনালোকে যদি পূজা নাই কৰা তেতিয়াহ'লে সেই পূজাখিনি বিবাহৰ ক্ষেত্ৰত কৰা পূজা হিচাপে আধাখনীয়া হৈ থাকিল গতিকে জোৰাকে আপোনালোকে যদি পূজা কৰে শিৱ পাৰ্বতী বা শিৱ গৌৰী বা শিৱ কালী বা দুৰ্গা আপোনালোকে যি বুলিয়ে ভাবে দুইজনৰ দেৱী পূজা আৰু শিৱ পূজা একেলগে কৰিব লাগে তেতিয়াহে আপোনালোকৰ বৈবাহিক যিবিলাক সমস্যা সেইবিলাকৰ পৰা আপোনালোকে ওলাব পাৰে বা ভালকে আপোনালোকৰ প্ৰতিকাৰবিলাকে কামত দিয়ে যদি নেজানে এই কথাটো যদি আপোনালোকে নতুনকৈ শুনিছে আজি বা আপোনালোকৰ কাৰণে নতুন তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব লাইক আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব যদি অনাগত দিনত ভিডিঅ'বিলাক পাবলৈ বিচাৰে কাৰণ আমি অকল ডেইলি ৰাখি ফলে নহয় বহু ধৰণৰ কণ্টেণ্ট আমি দি থাকোঁ বহু ধৰণৰ আমি জানিবলগীয়া কথা ভিডিঅ' হিচাপে দি থাকোঁ গতিকে সেই বস্তুবিলাক পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লাইকটো কৰিব আমাৰ উৎসাহ বৰ্ধন কৰাৰ কাৰণে আৰু শ্বেয়াৰটো কৰিব যাতে আপুনি জনাৰ লগতে বেলেগজনৰো যাতে জ্ঞানৰ বৰ্ধন হয় বা বৃদ্ধি হয় আজিৰ মহা উপায়টো মই আপোনালোকক কৈ দিওঁ আজিৰ মহা উপায়ত আপোনালোকে বেলপাতৰ মালা আপোনালোকে ৰঙা কুমকুমৰ ফুট দি পেলাই আপোনালোকে শিৱ মন্দিৰত অৰ্পণ কৰক বা দুৰ্গা দেৱীৰ মন্দিৰত বা দেৱী মন্দিৰত আপোনালোকে কালী মন্দিৰতো কৰিব পাৰে অৰ্পণ কৰক অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব কিন্তু লগতে আপোনালোকে মিনিমাম 9 পাহ ৰঙা ফুল আপোনালোকে যিকোনো ৰঙা ফুল বেছিকৈ ভাল হৈছে হিবিস্কাছ মানে জবা ফুলটো দিয়াটো সেই ফুলটো দিয়াটো বেছি ভাল দেৱী পূজাত হয়তো আপোনালোকে জানে এই দুটা বস্তু যদি আপোনালোকে আজি ৰাতিপুৱা 10টা বজাৰ আগত অৰ্পণ কৰিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ